দিন যায় রাতি যায় তোমাকে বাতে চাই পোহৰে কন্দুৱাই এন্ধাৰে নিচুকাই গুণগুণ 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 কোনোবাৰ দূৰণিত আশা শুন জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ আজি এমাহ হ'ল। সেই অভিশপ্ত দিনৰ আজি এমাহ হ'ল। এমাহ হ'ল যদিও আমি কোনো কাৰণত কোনেও পাহৰিব পৰা নাই আৰু মানি ল'ব নাই পৰা যে জুবিন দা আমাৰ মাজত নাই। আৰু কেনেকৈনো মানি ল'ম, কাৰণ জুবিন দাটো আমাৰ মাজতে আছে। আমাৰ শিৰে শিৰে বৈ আছে জুবিন গাৰ্গ। আমাৰ প্ৰতিটো গীতত, আমাৰ প্ৰতিটো মুডত, সুখতো জুবিন গাৰ্গ, দুখতো জুবিন গাৰ্গ, প্ৰতিটো উশাহত, প্ৰতিটো নিশ্বাসত, প্ৰতিটো ঋতুত, প্ৰতিটো উৎসৱত জুবিন গাৰ্গ বিৰাজমান। জুবিন গাৰ্গ সদায় থাকিব। তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। তেখেত আমাক এনেকৈ গাইড কৰি যাওক। এটা কথা মন কৰিছেনে, যেতিয়াৰে পৰা তেখেত আমাৰ এৰি গুচি গ'ল কায়িকভাৱে, তেতিয়াৰ পৰা অসমখন কিছু নতুন হ'ল, অকণমান বেলেগ হ'ল। মন কৰিছে, এই যে সকলো মানুহ লগ হ'ল, যে সকলো ধৰ্ম, ভাষা, জাতি জনগোষ্ঠী, সকলো ধৰণৰ মানুহ নিৰ্বিশেষে আচলতে সকলো যে একত্ৰিত হৈছে, একতাৰে যুঁজিছে, একতাৰে চৰকাৰক দাবী উত্থাপন কৰিছে, সেইটো কিন্তু বৰ এটা বেলেগ পৰিৱেশ দেখিবলৈ পাইছে যোৱা এমাহত। হয়তো জুবিন দাই যেনেকৈ মৃত্যুৰ সময়তো অসমখনৰ নাম বিশ্ব দৰবাৰত জিলিকাই থৈ গ'ল, প্ৰতিষ্ঠা কৰি থৈ গ'ল। চাৰ্চ কৰিছে গুগলত, অসম ক'ত আছে, অসম কি হয়, জুবিন গাৰ্গ কোন হয়। গতিকে সেই সময়ছোৱাত তেখেতে কিন্তু আৰু এটা কাম কৰি থৈ গ'ল। তেখেতে আমাক সকলোকে একলগ কৰি থৈ গ'ল। তেখেতে পৰিৱেশটো দিছে ঠিকেই, কিন্তু আগবঢ়াই লৈ যোৱাৰ দায়িত্ব কাৰ? দায়িত্ব আমাৰ। গতিকে সকলোকে অনুৰোধ জনালোঁ, আজিৰ দিনটোত আহকচোন আমি প্ৰাৰ্থনা কৰোঁ, আমি প্ৰতিজ্ঞাবদ্ধ হওঁ যে তেখেতে যি বৰ অসমৰ সপোন দেখিছিল সেয়া আমি পূৰ কৰোঁ। সকলো মানুহ আমি একেলগে থাকিম, যি হওক। এই যে নিজৰ মাজতে খোৱা কামোৰা, এই যে আমাক কেঁকুৰা জাতি বুলি কয়, কিয় কয়? এতিয়াতো ক'লে নহ'ব, এতিয়াতো সকলোৱে আমাক চকু দি আছে, বিশ্বই আমাক চিনি পায়। গতিকে আমিতো ভালটোহে দেখাব লাগিব। আমাৰ বহুত দায়িত্ব আছে। সকলোকে মই প্ৰাৰ্থনা জনালোঁ যে আমি এতিয়াৰ পৰা কি কথা ক'ম, কি কৰিম, কেনেকুৱা কণ্টেণ্ট বনাম, কি চাম, আমি কিতাপ পঢ়িব লাগিব, আমি ভাল ভাল কথা আলোচনা কৰিব লাগিব, ডাঙৰক সন্মান কৰিব লাগিব। সকলো ভাল কৰ্মবোৰ কৰি আমি বিশ্বক দেখুৱাব লাগিব যে এয়াই জুবিন গাৰ্গৰ দেশ। আমি জুবিন যুগৰ মানুহ, জুবিন দেশৰ মানুহ বুলি ক'লেইতো নহ'ব। তেখেতে যি বিচাৰিছিল, যেনেকৈ বিচাৰিছিল, আমি কৰিব লাগিব। বহুত কষ্ট হৈছে আমাৰ যোৱা এমাহত। চাগে কোনোৱেও, মই নিজৰ কথা নকওঁ, কোনেও চাগে ভালকৈ খাবও পৰা নাই, শুবও পৰা নাই। যদিও আমি দৈনন্দিন জীৱনৰ কামবোৰ আমি কৰিবই লাগিব, কৰ্মই আমাৰ ধৰ্ম, কিন্তু সেই যে অশান্তিটো, সেই যে কষ্ট, সেই যে কিবা এটা যে বিন্ধে যে ৰাতিপুৱা শুই উঠি, সেইটো চাগে সকলোৱে অনুভৱ কৰিছে। আৰু সেই কষ্টখিনি আমি যে পালোঁ, কি কাৰণত পালোঁ? অৰ্থাৎ জুবিন গাৰ্গ যে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, কাৰ দুখত, কাৰ গাফিলতিত, কি পৰিস্থিতিত, 19 ছেপ্টেম্বৰত কি হৈছিল তেখেতৰ লগত, সকলো কথাৰ উত্তৰ আমাক লাগিব। আজিৰ দিনটোত পুনৰ মই দাবী উত্থাপন কৰিছোঁ যে যি প্ৰক্ৰিয়া, আইনৰ প্ৰক্ৰিয়া চলি আছে, সকলোবোৰ ঠিকে আছে, আমি দেখিছোঁ, আমি আস্থাও ৰাখিছোঁ, কিন্তু আমাৰ আৰু ধৈৰ্য পৰীক্ষা নল'ব। আমাক অতি সোনকালে আমি জানিব লাগিব, বিশ্বই জানিব লাগিব, অসমে জানিব লাগিব, আমাক প্ৰশ্নৰ উত্তৰ লাগিব যে জুবিন গাৰ্গৰ লগত শেষ মুহূৰ্তত কি হৈছিল, তেখেত কি কাৰণত আমাৰ মাজৰ পৰা আজি নোহোৱা হৈ গ'ল কায়িকভাৱে। সেইখিনি কৈ মই মোৰ কথাখিনি সামৰণি মাৰিছোঁ। শেষত পুনৰ ক'ম যে জুবিন গাৰ্গৰ বৰ অসম আমি গঢ়ি তুলিম। মই প্ৰতিজ্ঞাবদ্ধ, আপুনিও প্ৰতিজ্ঞাবদ্ধ হ'ব বুলি মই আশা কৰিলোঁ। প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে ভালে কুশলে থাকক, একত্ৰিত হৈ থাকক। জয় আই অসম, জয় জুবিন দা।